নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জুলিছ কৰ্ণাৰলৈ। আজি মই বনাম মিহলি পাচলিৰ আচাৰ। যিসকলে এই আচাৰটো বনাম বুলি ভাবি আছে কিন্তু এতিয়ালৈকে বনাই চোৱা নাই, তেওঁলোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই মই বনোৱা ধৰণে এই আচাৰটো এবাৰ বনাই চাব পাৰে। মই বনোৱা ধৰণে এনেদৰে বনালে এই আচাৰটো কেইবামাহলৈও খাব পৰা হৈ থাকে। তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেনেহ'লে আহক ৰেচিপিটোলৈ। পাচলিখিনি প্ৰথমতে মই সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত মই নিমখ আৰু গৰম পানী দি প্ৰায় 5 মিনিটমান সময় তিয়াই থ'ম। পাচলিৰ ভিতৰত মই লৈছোঁ ফুলকবি, গাজৰ, কেঁচা মটৰ, কেঁচা জলকীয়া আৰু অলপ বন্ধাকবি। আপোনালোকে নিজৰ পচন্দ মতে ইয়াত বেলেগ পাচলিও মিহলাই ল'ব পাৰিব। এইখিনি এনেদৰে মই 5 মিনিটমান সময় থাকিবলৈ দিম আৰু 5 মিনিট হোৱাৰ পাছত খৰাহী এটা টুকি লৈ ৰ'দত খুব ভালদৰে শুকুৱাই ল'ম। ৰ'দত শুকাবলৈ দিয়াৰ আগতে জলকীয়াটো এনেদৰে দীঘলে দীঘলে ফালি লৈছোঁ। এতিয়া এই পাচলিখিনি ৰ'দত শুকুৱাবলৈ দি মই চচপেন এটাত পানী উতলাই ল'লোঁ। তাৰ ওপৰত এখন ফুটা ফুটা লগা চালনী দি তাৰ ওপৰত ৰ'দত শুকুৱাই অনা পাচলিখিনি দি দিলোঁ। এইদৰে 10 মিনিটমান ভাপতে পাচলিখিনি সিজাই ল'ম। দহ মিনিটমান সময় ভাপত সিজাৰ পাছত গেছটো অফ কৰি ল'লোঁ। এতিয়া এই ভাপত সিজা পাচলিখিনি এখন শুকান টাৱেলৰ ওপৰত মেলি লৈ ৰ'দত খুব ভালদৰে শুকুৱাই ল'ম। একেবাৰে পাচলিখিনিত পানী নথকাকৈ। ৰ'দ নাথাকিলে ফেনতো শুকুৱাই ল'ব পাৰে। শুকাবলৈ দিওঁতে মাজে মাজে চামুচেৰে লৰাই থাকিব যাতে পাচলিখিনিত পানী থাকি নাযায়। পানী থাকি গ'লে আচাৰখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। তেনেহ'লে এইখিনি মই এতিয়া ৰ'দত অলপ শুকুৱাই লওঁ আৰু এইখিনি ৰ'দত শুকাই মানে মই শুকান মছলাখিনি ৰেডি কৰোঁ। ইয়াৰ বাবে মই দিছোঁ 1 চামুচ ধনিয়া, 1 চামুচ জিৰা, অকণমান আজৱাইন দিছোঁ, 2 চামুচ দিছোঁ সৰিয়হ, অকণমান হিং দিছোঁ আৰু আধা চামুচ ক'লা জিৰা দিছোঁ। এইখিনি অকণমান ফুৰফুৰীয়া গোন্ধ এটা ওলোৱালৈকে ভাজিব লাগিব। অকণমান ভাজি লোৱাৰ পাছত এইখিনি মই এতিয়া মিক্সিৰ জাৰ এটাত ভৰাই গুড়ি কৰি ল'ম। এয়া মোৰ আচাৰত দিবৰ বাবে শুকান মছলা ৰেডি। আৰু পাচলিখিনিও খুব ধুনীয়াকৈ ৰ'দত শুকাই গ'ল। এতিয়া মই কেৰাহী এখন পাতি তাত আচাৰত দিবৰ বাবে জোখমতে তেল দি ল'লোঁ আৰু তেলখিনি খুব ভালকৈ উতলাই গৰম কৰি ল'ম। আৰু তেলখিনি ধোঁৱা ওলোৱাকৈ গৰম কৰি গেছটো বন্ধ কৰি কেৰাহীখনতে তেলখিনি ঠাণ্ডা হ'বলৈ দিম। এয়া তেলখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াত দিম 1 চামুচ হালধি আৰু 2 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এইখিনি দি তেলখিনিত খুব ভালদৰে মিহলাই ল'ম। কাশ্মীৰী ৰেড চিলি পাউডাৰটো তেলত এনেদৰে দি মিহলাই ল'লে আচাৰৰ কালাৰটো ভাল হয়। এইখিনি তেলত মিহলাই লোৱাৰ পাছত মই ৰ'দত শুকাই থকা পাচলিখিনিও দিলোঁ। সেইখিনি সময়তে মোৰ ফোনৰ কেমেৰাটো অফ হৈ গ'ল। এতিয়া ইয়াত দিছোঁ নিমখ জোখমতে।
তাৰ পাছত দিছোঁ শুকানে ভাজি গুড়ি কৰি লোৱা মছলাখিনি। এইখিনি আপোনালোকে কম বেছি কৰি নিজৰ ইচ্ছামতে দি ল'ব। এতিয়া এইখিনি অলপ মিহলি কৰি লৈছোঁ। এতিয়া দিম মই কেইফুটামান নহৰু আৰু কাটি লোৱা আদা আৰু 1 চামুচ আদা নহৰু পেষ্ট। এইখিনিও এতিয়া অলপ মিহলি কৰি ল'ম। অলপ মিহলাই লোৱাৰ পাছত ইয়াত দিম মই এটা গোটা নেমু চেপি। আপোনালোকে আমচুৰ পাউডাৰটোও দিব পাৰে। আমচুৰ পাউডাৰ দিলে 1.5 চামুচমান দি দিব। এতিয়া এইখিনি খুব ভালদৰে মিহলি কৰি এই কেৰাহীখনতে প্ৰায় 6-7 ঘণ্টামান এনেদৰে থাকিবলৈ দিব। তেতিয়া পাচলিখিনিৰ লগত মছলাখিনি খুব ভালদৰে মিহলি হৈ যাব। আৰু এইদৰে 7 ঘণ্টামান থকাৰ পাছত এটা গৰম পানীত ধুই ৰ'দত খুব ভালদৰে শুকুৱাই লোৱা চিচাৰ বটলত আচাৰখিনি ভৰাই থ'ব। তেতিয়া আচাৰখিনি বহুত দিনলৈ ভালে থাকিব। আচাৰটো এইদৰে বটলত ভৰাই প্ৰায় 2-3 সপ্তাহমান থাকিবলৈ দিব। তেতিয়াহে আচাৰটো খাব পৰা হয়। আৰু আচাৰটো ৰ'দত দিওঁতে সদায় এনেদৰে কাপোৰ এটুকুৰা ওপৰত দি তাৰ ওপৰত এডাল ইলাষ্টিক লগাই ৰ'দত দিব। তেতিয়া পানীৰ ভাৱটো কাপোৰ টুকুৰাই শুহি লোৱাৰ বাবে আচাৰটো ভাল হৈ থাকে। তেনেহ'লে আজিলৈ আহোঁ। আৰু আজি যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।